কেইবাজনো ছাত্ৰ ছাত্ৰী আজি আমি আটাইকেইজন সদস্য ওলাইছোঁ এতিয়া আটাইকেইজন ঘৰত গৈ তেওঁলোকে সন্মান ধৰিমগৈ হয় নাই সুৰেশ দা ওলাই আহিব এতিয়া ভিতৰৰ পৰা চাওক এইখিনি গাইড ধুৱাই দিয়ে এইফালে বেগো আছে বেগো অলপ দিব লাগিব যিখিনি একদম দুখীয়া মানুহ ঘৰৰ ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণে বেগো আছে এইফালে আমাৰ সুৰেশ বা ছোৱালীয়া এইফালে চাই দিয়া হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়া প্ৰভু ঈশ্বৰ বলক এচি লগোৱা গানা লগোৱা গান লগাই দিয়া কালি ভাওনা টোপনি খুটি আছিলে ভাবিছিলো আজি দিনটো শুম কিন্তু আজি আকৌ দিনটো ফিক্স কৰি থোৱা আছিলে নহয় তাৰপৰা ৰাতিপুৱা 5:30 বজালৈকে নামঘৰতে আছো ল'ৰাবিলাকক ভাত পানী খুৱাই মেলি আজৰি হৈ তাৰপাছতে বৰা আকৌ ফোন আহিয়ে গ'ল নহয় উপায় নাই আৰু ৰাইজৰ কাম কৰিবলগীয়া দায়িত্ব লৈ থৈছে যেতিয়া কৰিব লাগিবই খোৱা খোৱা পাছত যোৱা 2 জুনত আমি মানে আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰী সমন্বয় অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলো কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী অনুপস্থিত আছিলে আৰু তাৰ পাছত আৰু দুজন মানে কেইজনমানৰ নাম দিলে গতিকে তেওঁলোকক আজি আমি ঘৰতে সম্বৰ্ধনা জনোৱাৰ ইচ্ছা কৰি প্ৰথম আমি টেকেলাগাঁৱৰ কেইজনমান ছাত্ৰ ছাত্ৰীক এতিয়া সম্বৰ্ধনা জনাম তাৰপিছত খঙিয়া তাৰপিছত দহোটীয়া তাৰপিছত আমি তিলিকিয়াম পামগৈ যি কি নহওক আজি আমাৰ অনুষ্ঠান এতিয়া আমি আগবাঢ়িছোঁ এতিয়া প্ৰথমতে আমি টেকেলাগাঁৱত আৰম্ভ কৰিম তাতে 3জন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি আমাৰ যি সাধ্য অনুসাৰে যি আমাৰ সন্মান এটা টোপোলা তেওঁলোকক আগবঢ়াই থৈ আহিমগৈ তাৰপিছতে আমি ক'ত যাম খঙিয়া তিলিকিয়াম ধৌলি কুমাৰ গাঁও আছে ভালেমানকেইখন গাঁও আছে মানে মোৰ দেখাত ভুল হলে মাৰ্কশ্বিটখন দি দিলে জুম কৰি ধৰিব নোৱাৰিলো মই ফোনতে দেখিলো আমি প্ৰথম ঘৰৰ মানুহ দি থৈ আহিলো এতিয়া আহি 2 নম্বৰ ঘৰ পাইছোহি টেকেলা গাঁৱৰে এতিয়া এওঁলোকৰ ঘৰত যাওঁ জপনা চপনা খুলি থব একদম ভাঙিয়ে পেলালা লোক জপনা হৈ যাব থাকো যে তুমি কোন স্কুলৰ ভাইটি টেকেলাগাঁও হাই স্কুল হাই ছেকেণ্ডেৰী নে মেট্ৰিকৰ ন এতিয়া 2 নম্বৰ ঘৰ হৈ গ'ল এটা 3 নম্বৰ হ'ল আমাৰ 4 নম্বৰ ৰাস্তা বৰা ক'ত ভৰাইছা এইটো কাৰ পঞ্চায়ত ৰাস্তাটো কিয় হোৱা নাই আজিলৈকে পঞ্চায়তৰ লগত খেল নাই আমি নিজৰ এনজিঅ' কাম কৰিবলৈ আহিছো চৰকাৰে বনালে বনাব ওচৰৰ মানুহ কষ্ট পাইছে খালি আমাৰো কষ্ট হৈছে এতিয়া আহিবলৈ কেনেকুৱা ৰাস্তা দেখিছে আৰু কেইঘৰ আছে আমাৰ এইকেইখন গন্তি কৰিলে গম পাই যাম 1 2 3 4 5 6টা আছে আৰু 6টা ষ্টুডেণ্টৰ মানে আকৌ একে জেগাতো নহয় য'ত ত'ত আছে আমি মানুহ ঘৰ এৰি থৈ আহিলোঁ এতিয়া আকৌ গাড়ী হাতত থৈ পেলাই এতিয়া আকৌ মানুহ ঘৰলৈ আহিছোঁ মানে মানুহ ঘৰ চিনি নাপাওঁ সুধি উলিয়াবলগীয়া হৈছে আহিছো দিয়ক এতিয়া আহি পালোহি আমি তিলিকিয়াম
এতিয়া আহিছোঁ আমাৰ গাঁৱৰ ৰবীন কলিতাৰ ঘৰত। তেখেতৰ ছোৱালীও এবাৰ ভালকৈ পাছ কৰিছিলে। আমাৰ এন জি অ'ৰ ফালৰ পৰা অকণমান সম্বৰ্ধনা জনাম। আমি নিমন্ত্ৰণ জনোৱা নাছিলোঁ কাৰণ আমাৰ সম্বৰ্ধনা জনাম দুশমান বানপানী হলে কৰোণা হলে কৰোণা সময়ত বহুত কিবা কিবি কৰিছে। কৰোণা কালত পুলিচে মাধ মাৰ দিছিল, আমি পাচলি বিচিলাই আছিলো ন। মাজুলীত গৈ পেলাই আমি কৰি থৈছো। মই চব খবৰ পাই থাকো ইয়াৰ পৰা। কাৰ্যসূচী অন্তিম ঘৰ ন। চলি আছে ন তাইক মাতি দিয়ক। তাইক মাতি দিলো। দিনটো কাৰ্যসূচী এতিয়া সময় হৈছে 4:15 হৈছে। 10টা বজাৰ পৰা আমি 10 বজাৰ পৰা লাগি আছোঁ। আৰু আমাৰ এই যাত্ৰা যেতিয়ালৈকে আমি সুস্থৰে থাকিম তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব, এই যাত্ৰা অব্যাহত থাকিব। আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীকে আজি গৰমটো বেছি ন? আজি গৰমটো বেছি, বহুত বেছি বহুত বেছি। গৰম পাইছোঁ, গৰমটো বেছি। 10টা বজাৰ পৰা ঘূৰি আছোঁ, এতিয়ালৈকে একো খোৱাই নাই, খামগৈ আৰু। আজি ভিডিঅ'টো এনেকেই বনালোঁ। যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ এটা কৰিব, তেতিয়াও আমাৰ মনটো ভাল লাগে। বেলেগ একো কৰিব নালাগে, শ্বেয়াৰ এটা কৰিলে হ'ব, লাইক এটা কৰিব লাগে, কমেণ্ট এটা কৰিব লাগে। সেইখিনি আমাক বহুত আশীৰ্বাদ দিয়ে বুলি আমি আপোনালোকৰ পৰা ভাবোঁ। ঠিক আছে, একদম কম সময়লৈ আছোঁ, বেয়া নাপাব দেই। পুনৰ আকৌ লগ পাম অন্য এটি ভিডিঅ' লৈ পেলাই। আৰু এনেকৈ আমি সদায় ৰাইজৰ কাম কৰি যাম। আপোনালোকে খালি আশীৰ্বাদ কৰিব।